এনে লাগিছিল যেন নন্দী মহাৰাজে মাৰ দুৱাৰৰ ৰখীয়া হৈ ইয়াতেই ৰৈ আছে। সকলোৰে আদৰ মৰম পাবলৈ সক্ষম হৈছে। মৰম যাচিলে তেওঁ ওলোটাই সকলোকে মৰমো কৰিছে। আৰু আজি এয়া অগণন ভক্তৰ ভিৰ ফালি আমিও আহিলোঁ নীলাচল পাহাৰলৈ মাৰ দৰ্শন কৰিবলৈ। আজি বন্ধৰ দিন, ভাবিছিলোঁ অলপমান মানুহ কম হ'ব, জনসমাগম অলপমান কমিব বুলি ভাবিছিলোঁ, কিন্তু হাজাৰ হাজাৰ লোক, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰাই হাজাৰ হাজাৰ লোকে আহি নীলাচল পাহাৰ ভিৰ কৰিছেহি। মাৰ আশীষ পাবলৈ সকলোৱে আগবাঢ়ি গৈছে। অকণমান মাৰ শক্তি অনুভৱ কৰিবলৈ, মাৰ দৰ্শন কৰিবলৈ ৰাতিৰে পৰা লানি। আৰু এয়া চাকি বন্তি জ্বলোৱাৰ জেগা, গতিকে ইয়াতেই চাকি বন্তি জ্বলাই হৃদয়েৰে মাক স্মৰণ কৰিলোঁ। আৰু কালি ৰাতিৰ পৰাই লানি নিচিকা শাৰী গৰ্ভগৃহত প্ৰৱেশ কৰিবৰ বাবে সকলোৱে মাৰ নাম জপ কৰি ৰৈ আছে মাক এবাৰ দৰ্শন কৰিবলৈ, মাৰ শক্তি অনুভৱ কৰিবলৈ। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু সকলোৱে মাৰ নাম জপ কৰিছে, মাৰ স্মৰণ কৰিছে। আৰু এয়া আমিও আহিলোঁ, এই অগণন ভক্তৰ মাজতে আমিও আহিলোঁ মাৰ দৰ্শন কৰিবলৈ। চাকি বন্তি জ্বলাই এয়া চাৰিওফালে অকণমান প্ৰদক্ষিণ কৰিলোঁ আৰু এয়া অকণমান দেখুৱাই দিছোঁ ওপৰৰ পৰা পৰিৱেশটো। এয়া এতিয়াও যথেষ্ট লানি। যিমানে সময় বাঢ়ি গৈ আছে সিমানেই ভক্তৰ শাৰী আৰু দীঘলীয়া হৈ গৈছে। চাৰিওফালে ভক্তই ভক্ত। এয়া এইফালে আছে পুখুৰীটো। এয়া গণেশ বাবাৰ আৰাধনাৰ জেগা। ইয়াতে সকলোৱে পানী লৈ গাত পানী ছটাই নিজকে পবিত্ৰ অনুভৱ কৰিছে আৰু উৎসৰ্গা কৰিবলৈ অনা জীৱ জন্তুকো ইয়াতে স্নান কৰাইছে। এয়া মাক জীয়েকৰ জ্যোতি দেখিছেনে? ইগৰাকীয়ে সিগৰাকী ফুট দি গণেশ বাবাক আৰাধনা কৰিছে। এয়া পুখুৰীটোৰ পৰিৱেশ। চাৰিওফালে খুব এটা নিৰ্মল পৰিৱেশ। সকলোফালে এবাৰ চালোঁ, সকলোতে যেন মা আছে এনেকুৱা অনুভৱ হয়। এয়া অগণন ভক্তই শাৰী পাতি এতিয়াও দৰ্শনৰ বাবে ৰৈয়ে আছে। বিভিন্ন সাধু সন্যাসীসকলো আহিছে। তেখেতসকলেও ইয়াত মাক স্মৰণ কৰিছে, জপ কৰিছে। আৰু এয়া অকণমান ইয়াৰ পৰিৱেশ। ইয়াৰ পাছত মাৰ দৰ্শন কৰাৰ পাছত এয়া হৈছে ভোগগৃহ। ইয়াতেই কুপনেৰে সকলোকে কুপন দিয়ে আৰু এই কুপন গ্ৰহণ কৰাৰ পাছত এনেদৰে শাৰী পাতি ভোগ গ্ৰহণ কৰিবলৈ যাব লাগে। আৰু ইয়াৰ ছিষ্টেমটো খুবেই পৰিপাটি। এয়া এনেদৰে লাইন কৰি হাতত কুপন লৈ আগবাঢ়ি যাব লাগে ভোগ গ্ৰহণ কৰিবলৈ। আৰু সেইফালৰ পৰা ৰাস্তাৰ পৰাই লাইন পাতি আহি আছে আৰু এনেদৰে এপাক মাৰি খুব ধুনীয়াকৈ ইয়াত মানে ব্যৱস্থা কৰি দিছে। আৰু এয়া ভোগগৃহলৈ সোমোৱাৰ এগছি চাকি। এয়া আৰু এয়া হৈছে ভোগ, খিচিৰি, পায়স, হালোৱা আৰু চব্জি। আৰু খুব ধুনীয়া পৰিপাটি আৰু চাফা হয়। আশা কৰোঁ মায়ে সকলোৰে মনৰ কামনা পূৰ্ণ কৰিব আৰু আপোনালোকো ভালে থাকক, আমাকো আশীৰ্বাদ কৰিব। মাৰ শক্তি আমি সকলোৱে লাভ কৰোঁ, তাকে কামনা কৰিলোঁ আৰু আজি ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ।